নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি তোমালোকে এইটো ভিডিঅ' যোগেদি তোমালোকে জানিব পাৰিবা যে এইবাৰ তোমালোকৰ স্কুটি কিমান পাৰ্চেণ্টত দিব, ঠিক আছে, কেতিয়া তোমালোকক এপ্লাই কৰিব লাগিব, ঠিক আছে, কেতিয়া তোমালোকৰ মেৰিট লিষ্ট দিব, ঠিক আছে, এই সকলোবোৰ ডিটেইলছ মই তোমালোকক আলোচনা কৰাই দিম আৰু লগতে কি কি ডকুমেণ্টছ লাগিব তোমালোকৰ এই গোটেই ডিটেইলছ তোমালোকে আজি ভিডিঅ'ৰ মাধ্যমে তোমালোকে গম পাবা আৰু তোমালোকৰ ক'ত কেনেকৈ কিদৰে কেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবা, ঠিক আছে, তোমালোকে কেনেকৈ মেৰিট লিষ্ট চাব পাৰিবা, এই সকলোবোৰ ডিটেইলছ মই তোমালোকক আজি ভিডিঅ'ৰ মাধ্যমে তোমালোকক মই আলোচনা কৰাই দিম। অসম চৰকাৰে তোমালোকৰ কাৰণে নতুন নটিফিকেশ্যন এটা জাৰি কৰিছে, তোমালোকে এইটো চোৱা। আছাম স্কুটি স্কিম 2026 এপ্লাই অনলাইন এলিজিবিলিটি মেৰিট লিষ্ট এজ ফুল ডিটেইলছ তোমালোকে এইবোৰ চোৱা। দ্য আছাম স্কুটি স্কিম 2026 widely known as the Pragyan Bharati Scooty Scheme continues to be one of the most talked about student welfare programs in Assam, launched by the government of Assam. This initiative reward meritorious students who perform well in their higher secondary SS examinations with a free scooty. ठीक है, here's what matters. This scheme is not just about giving away vehicles. It directly solves a real problem faced by thousands of students across Assam, lack of renewable transportation. For many students, especially in rural areas, reaching college every day is a challenge. The scooty becomes more than a reward, it becomes a cross to education, independence and opportunity. তাৰ মানে তোমালোকক ইয়াতে এইটো বুজিব খুজিছে যে আচলতে স্কুটিতে দিয়াৰ মানে হৈছে যিসকল ষ্টুডেণ্টে বহুত দূৰৰ পৰা আহে, অৰ্থাৎ তেওঁলোকৰ হয়তো পৰিয়ালত যথেষ্টখিনি তেওঁলোকক টকা দিব নোৱাৰে, তাৰ কাৰণে স্কুটি এটা গিফ্ট কৰিব, ঠিক আছে, আৰু তোমালোকক শিক্ষাটো যাতে তোমালোকৰ আগুৱাই যায় সেইকাৰণে তোমালোকে স্কুটি দিব, ঠিক আছে। তাৰপিছত কি হৈছে, উইথ দ্য আছাম স্কুটি স্কিম 2026 ইণ্টাৰেষ্ট হেজ সাৰ্চড এগেইন ষ্টুডেণ্ট আৰ এক্টিভলি searching for details like eligibility criteria, how to apply online and when the Assam Scooty scheme merit will be released, ठीक है। The government has also improved the process, making it more digital and transparent. In this details guide, you will get complete updated information about the Pragyan Bharati Scooty scheme, ठीक है, including benefits, eligibility, application process, merit list and more. তোমালোকে মুঠতে একেবাৰে হেছত যোৱা আচলতে কেতিয়া আৰু কিমান পাৰ্চেণ্টত তোমালোকে স্কুটি পাবা তোমালোকে হেছত যোৱা এইটো তোমালোকে পাই যাবা, ঠিক আছে, এনেই এইবাৰ পঢ়ি লাভ নাই, ঠিক আছে। তোমালোকে এইবাৰ 11,000 ষ্টুডেণ্টছ, ঠিক আছে, ল'ৰা ছোৱালী তোমালোকে স্কুটি পাবা, ঠিক আছে। আছাম স্কুটি স্কিম 2026 কে হাইলাইটছ টেবল তোমালোকক দি আছে। স্কুটি স্কিম তোমালোকৰ আছাম স্কুটি স্কিম 2026 প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম তোমালোকৰ এইটো লঞ্চড বাই আছাম গভৰ্ণমেণ্ট, ঠিক আছে, ডিপাৰ্টমেণ্ট হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট। বেনিফিচিয়াৰ্ছ, ঠিক আছে, বেনিফিচিয়াৰ্ছ তোমালোকৰ মেৰিটৰিয়াছ SS ষ্টুডেণ্টছ। এলিজিবিলিটি মাৰ্কছ তোমালোকৰ 80%, ঠিক আছে, 60 তোমালোকৰ নহয় এইবাৰ তোমালোকৰ 80, ঠিক আছে। তোমালোকে মনত ৰাখিবা জেণ্ডাৰ এলিজিবিলিটি তোমালোকৰ বইজ এণ্ড গাৰ্লছ বোথ, ঠিক আছে। ৰেচিডেঞ্চি ৰিকুৱাৰমেণ্ট তোমালোকৰ অসমৰ কলেজৰ পৰা তোমালোকৰ হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব লাগিব, ঠিক আছে। টাইপ অফ বেনিফিটছ ফ্ৰী স্কুটি তোমালোকৰ স্কুটি অপশ্যনছ পেট্ৰল আৰু ইলেক্ট্ৰনিক তোমালোকৰ পেট্ৰলে হয় চাকা, ঠিক আছে। এপ্লিকেশ্যন প্ৰচেছ তোমালোকৰ মোষ্টলি অট'মেটিক বেস্ট অন SS ৰিজাল্ট তোমালোকৰ SS ৰিজাল্টৰ ওপৰত দিব 80% SS ৰিজাল্ট তোমালোকৰ লাগিব, ঠিক আছে। মেৰিট লিষ্ট তোমালোকৰ প্ৰিপেয়াৰ্ড বাই ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন তোমালোকৰ এতিয়ালৈকে মেৰিট লিষ্ট হোৱা নাই, ঠিক আছে। তোমালোকক আগত তোমালোকক এপ্লাই কৰিব লাগিব, তাৰপিছত তোমালোকে মেৰিট লিষ্ট পাবা। তাৰপিছত কি দিছে, ছেকশ্যন ক্ৰাইটেৰিয়া ফুল মেৰিট বেছড SS এক্সাম মাৰ্ক তোমালোকক মই কৈ দিছোঁ, তোমালোকৰ SS এক্সামৰ ওপৰত স্কুটি তোমালোকে পাবা। ডকুমেণ্ট ৰিকুৱাৰমেণ্ট SS মাৰ্কশ্বিট তোমালোকক লাগিব, ঠিক আছে। আধাৰ কাৰ্ড তোমালোকৰ লাগিব, PRC তোমালোকৰ ডমিকেল বা তোমালোকক PRC লাগিব, ফটোজ তোমালোকৰ লাগিব, বেংক ডিটেইলছ, ঠিক আছে। ডিষ্ট্ৰিবিউশ্যন মেথড তোমালোকৰ থ্ৰু অথৰাইজড ডিলাৰ্ছ, ঠিক আছে। মেইন অবজেক্টিভ তোমালোকক দিছে প্ৰমোট হায়াৰ এডুকেশ্যন এণ্ড ইম্প্ৰুভ ষ্টুডেণ্ট মবিলিটি। তাৰপিছত দিছে অফিচিয়েল ৱেবছাইট DHE আছাম পৰ্টেল, তোমালোকক ইয়াতে গৈ তোমালোকক এপ্লাই কৰিব লাগিব, ঠিক আছে। বাছ আমাৰ আজিৰ খবৰ এইখিনিয়ে আছিল তোমালোকৰ কাৰণে। এতিয়ালৈকে নটিফিকেশ্যন ইমান এটা ডাঙৰকৈ হোৱা নাইকিয়া, ঠিক আছে। তোমালোকক মই জাষ্ট এইখিনি কৈ দিছোঁ, তোমালোকে আধাৰ কাৰ্ড ৰেডি কৰা, তোমালোকে ডমিকেল অৰ্থাৎ তোমালোকৰ PRC যি তোমালোকে কোৰ্টত পোৱা তোমালোকে ৰেডি কৰা, ঠিক আছে। ফটো এক কপি আৰু তোমালোকে বেংক একাউণ্ট তোমালোকে ৰেডি কৰা যাতে নিজৰ বেংক একাউণ্টত তোমালোকে দিব পাৰা, ঠিক আছে। এইখিনি তোমালোকে ৰেডি কৰি লোৱা, ঠিক আছে। আজিৰ ভিডিঅ' আমাৰ এইখিনি, আৰু যদি তোমালোকক ইয়াৰ পাছত ইনফৰমেশ্যন আহে তোমালোকে এইটো চেনেলত জানিব পাৰিবা, ঠিক আছে। সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে।